শ্ৰদ্ধাৰ ফাৰ্মাৰ বন্ধুসকল, আজিৰ আলোচনাৰ বিষয় হ'ল চালকোপ্ৰিম পাউডাৰ। চালকোপ্ৰিম পাউডাৰ হৈছে মূলতঃ পশুধন আৰু হাঁহ কুকুৰা পালনৰ এক বহুল পৰিসৰৰ ভেটেনাৰী এণ্টিবায়'টিক। ইয়াৰ প্ৰধান কাম হ'ল সালফামেথক্সিজিল আৰু ট্ৰাইমেথেপ্ৰিমৰ সংমিশ্ৰণেৰে বেক্টেৰিয়া সংক্ৰমণ প্ৰতিৰোধ কৰা। ই কুকুৰাৰ কলিচেপ্টিমেচিয়া, টাইফয়েড, ডায়েৰিয়া আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসাত অত্যন্ত ফলপ্ৰসূ কাম কৰে। চালকোপ্ৰিম পাউডাৰৰ প্ৰধান কামসমূহ হ'ল 4টা। কুকুৰাৰ বেক্টেৰিয়া সংক্ৰমণ। ই কুকুৰাৰ বগা ডায়েৰিয়া আৰু টাইফয়েড ৰোগৰ চিকিৎসাত কাম কৰে। শ্বাসনলীৰ ৰোগ, কৰাইজা আৰু চিআৰডিৰ নিৰাময়ত ব্যৱহাৰ কৰা হয়। পশু ৰোগ, গৰু, ছাগলী, ভেড়া আৰু গাহৰি ডায়েৰিয়া, নিউমোনিয়া আৰু শৰীৰৰ বিভিন্ন বেক্টেৰিয়াজনিত সংক্ৰমণ নিৰাময় কৰে। প্ৰতিৰোধ হিচাপে কুকুৰাৰ পোৱালিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ আৰু প্ৰাৰম্ভিক ৰোগ প্ৰতিৰোধৰ বাবেও চালকোপ্ৰিম ব্যৱহাৰ কৰা হয়। এই সতৰ্কতা: এই ঔষধটো কেৱল পশু পক্ষীৰ বাবে বজাৰত উপলব্ধ। নিৰ্দেশনা অনুসৰি সঠিক মাত্ৰাত ব্যৱহাৰ কৰাটো জৰুৰী। সাধাৰণতে 100টা কুকুৰাৰ বাবে 2.5 পৰা 10 গ্ৰাম 3 পৰা 5 দিন দিবৰ বাবে। আজিৰ আলোচনাৰ বিষয় এইখিনিয়ে।